ব্যক্তিগত কিছুমান অসুবিধাৰ কাৰণে এইকেইদিন মিলক আপোনালোকৰ মাজত আপলোড কৰিব পৰা নাই। হাই গাইজ, আৰম্ভণিৰ পৰা মিলকটা আৰম্ভ কৰিছোঁ। একচুৱেলি আজি এই মিলকটো এডিআৰই গেট 3 এক্সাম দিব যোৱাৰে ঘৰতে যিহেতু আবদ্ধ হৈ আছোঁ বৰষুণ বতৰৰ কাৰণে ভাবিলোঁ আজি মিলকটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ। অৱশ্যে এই মিলকটো এডিট কৰিব হোৱা নাছিলে। নৱ ভাইৰ লগত এতিয়া মই ওলাই আহিলোঁ এডিআৰই গেট 3 এক্সাম দিবলৈ বুলি। অৱশ্যে মই যিহেতু ডিগ্ৰী পাছ কৰা না, নৱ ভাইক লৈ আহিলোঁ খাৰুপেটীয়া কলেজলৈ আৰু ইয়াতে আহি পোৱাৰ লগে লগে আমাৰো টাইম হৈ গ'ল। নৱ ভাইক ভিতৰত প্ৰৱেশ কৰিব দি মই এতিয়া প্ৰায় 3 ঘণ্টা 4 ঘণ্টা সময় বাহিৰত বহি কেনে ওলাই দিলোঁ খাৰুপেটীয়া কলেজখন বিদায় দি কেনে ঘৰলৈ বুলি। আৰু ঘৰত আহি কেনে অলপ টাইম থকাৰ পিছতে আকৌ এবাৰ গুচি গ'লোঁ সৌৰভ ভাই মই আৰু নৱ ভাই ফুৰিবলৈ বুলি। আৰু ফুৰিবলৈ আহি কেনে আলু চুকা তলত থাকি টাইমলেছ লগাই এতিয়া ক'বলৈ খাই আজি এই এক্সামটো কেনেকুৱা হ'ল তাকে ডিছকাছ কৰি আছিলোঁ। বেয়া নাপাব দেই গাইজ, 2 দিনমান দেৰিকৈ আহিল এই ভিডিঅ'টো। অৱশ্যে মোৰ কিছুমান প্ৰব্লেমৰ কাৰণে মিনি ব্লগকেইটা কণ্টিনিউ দিব পৰা নাই। আশা কৰোঁ অহাকালিৰ পৰা কণ্টিনিউ পাব।